খেলুৱৈ নহয় ষ্টেডিয়ামত খেলিছে গৰু ছাগলীয়ে গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত এখন ষ্টেডিয়াম এইখন এখন ক্ৰীড়া ভৱন কলিয়াবৰৰ ডাক্তৰ টি আউ ষ্টেডিয়ামৰ নৱনিৰ্মিত পেভিলিয়ন গ্যালাৰী আৰু ক্ৰীড়া ভৱনৰ এয়া বৰ্তমানৰ অৱস্থা খেলুৱৈৰ পৰিৱৰ্তে গৰু ছাগলীয়েহে দৈনিক খেলিবলৈ আহে এইখন ষ্টেডিয়ামলৈ 11 মাৰ্চত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল ষ্টেডিয়ামখন স্থানীয় বিধায়কৰ সিগনেচাৰ আঁচনিৰ 10 কোটি টকা ব্যয়েৰে নিৰ্মিত ডাক্তৰ টি আউ ষ্টেডিয়ামৰ নৱনিৰ্মিত গ্যালাৰী সহ পেভিলিয়ন উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু উদ্বোধনৰ পিছৰ পৰাই গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে ষ্টেডিয়ামৰ চৌহদ চিন্তিত ক্ৰীড়াপ্ৰেমী বিপাঙত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া চৰণীয়া গৰু ছাগলীৰ বাবে দৈনিক অনুশীলন কৰা খেলুৱৈসকলেও সন্মুখীন হৈছে বৃহৎ সমস্যাৰ বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও কাষৰীয়া ৰাইজে গৰু এৰাল দিয়ে বা চৰিবলৈ এৰি দিয়ে ষ্টেডিয়ামত ইয়াৰ উপৰিও নিশা পেভিলিয়নৰ ওপৰত উঠি অচিনাক্ত লোকে অপকৰ্ম কৰাৰো অভিযোগ খেলপথাৰখন সুৰক্ষাৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই হয় আপোনালোকে সকলোৱে জ্ঞাত যে মাননীয় আমাৰ কলিয়াবৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ দেৱৰ তৎপৰতাত এই ষ্টেডিয়ামখন সৰ্বাংগ সুন্দৰ হৈ গৈছে কিন্তু আমিয়ে ইয়াৰ পৰিৱেশটো আমি মানে বৰ্তাই ৰাখিব পৰা নাই আৰু যিহেতু আমাৰ ষ্টেডিয়ামখনৰ গেটখন যোৱাকালি হৈ পৰিছে আৰু এই কিন্তু আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে তাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে গেটত তলা লগোৱা হ'ব গৰু ছাগলী যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে তাৰোপৰি চবতকৈ গৰু ছাগলীটো খেলপথাৰখন নষ্ট কৰিছে বহুতে আহি পেলাই গাড়ী আমাৰ বহুতৰ লগত যুক্তিতৰ্ক হৈছে প্ৰত্যেকজন বিষয়ববীয়াৰ লগতে ৰাইজৰ যুক্তিতৰ্ক হৈছে গাড়ী চলোৱা আদি কৰি কথাত কিন্তু এতিয়াৰ পৰা যেতিয়া গোটেই বাউণ্ডেৰীটো হ'ল গেট হ'ল ইয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিম আৰু ইয়াৰ দৰে আপোনালোকৰ জৰিয়তে ৰাইজকো অনুৰোধ জনাম এই খেলপথাৰখন খেল আৰু খেলুৱৈৰ বাবে গতিকে এই খেলপথাৰখন খেল আৰু খেলুৱৈৰ বাবে হৈ থাকিবলৈ দিয়ক ইয়াৰ পৰাই যাতে কলিয়াবৰৰ সুনাম কঢ়িয়াই আনিব পাৰে খেলুৱৈসকলে তাৰ কাৰণে ব্যৱস্থা কৰক সকলোৱে অকল আমাৰ বিষয়ববীয়া কেইজনেই চোৱা এইটো বিষয়বস্তু নহয় সকলো ৰাইজৰ সহযোগিতা লাগিব স্থানীয় ৰাইজৰ সহযোগিতা লাগিব আৰু এটা কথা অতিতকৈ দুখৰ হৈছে এই পেভিলিয়নটো হোৱাৰ পিছত বহুতো উচ্ছৃংখল যুৱকসকল আহি পেলাই ইয়াতে মদ ভাং আদি বিভিন্ন মাদক দ্ৰব্য কৰা কথা আমি নিজেও দেখিছোঁ বা বহুতৰ আমাৰ ইয়াৰ পৰা ফোন কৰি আমাক ইয়ালৈ ষ্টেডিয়ামলৈ দৌৰিবলৈ অহা বা খেলিবলৈ অহা খেলুৱৈসকলেও জনাইছে ছিনিয়ৰসকলেও জনাইছে এই কথাটোত আমি ইতিমধ্যে সমিতিয়ে সিদ্ধান্ত লৈ প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ জখলাবন্ধা থানাত বা মহকুমা আৰক্ষী বিষয়াকৈ এই কথাষাৰ আমি অৱগত কৰিম আৰু আমি সকলো ৰাইজক অনুৰোধ কৰিম যে থানা পুলিচ প্ৰশাসন মহকুমা প্ৰশাসনক সকলোৰে ফোন নম্বৰ আমি ইয়াত আহি থ'ম অকল আমাৰ সমিতিখনেই যে এই কথাটো অৱগত কৰিবলগীয়া সকলো ৰাইজে ইয়াত কিবা তেনেকুৱা অপ্ৰীতিকৰ দেখিলে আমি জনাবলৈ অনুৰোধ জনাইছোঁ আৰু ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আমি যাতে আগবাঢ়ি যাব পাৰোঁ হয় এইটো আচলতে কি আমাৰ মানসিকতাটো আচলতে এনেকুৱা হৈছে যে ৰাজহুৱা বস্তুবিলাকৰ মানে যিবিলাক চৰকাৰী বস্তু থাকে বা ৰাজহুৱা এইটো চৰকাৰী বস্তুও নহয় এটা ৰাজহুৱা বস্তুবিলাক কেনেকৈ আমি সংৰক্ষণ কৰিব লাগে আমিতো ঘৰত নিজে কেতিয়াও নিপিকাওঁ কিন্তু এই ৰাজহুৱা জেগাবিলাকত মানুহে কিয় সেইটো কৰিব লাগে আৰু এনেকুৱা এখন চৰকাৰী অনুষ্ঠান নহয় যে ইয়াত কোনোবাই পিক পেলাই ৱাল লেতেৰা কৰিলে কিবা কৰিলে আমি আকৌ কাইলৈ ৰং কৰি তাক নতুন কৰিব পাৰোঁ তেনেকুৱাও নহয় গতিকে এইটো ৰাজহুৱা বস্তু ৰাইজৰ বস্তু ৰাইজে নিজেই সকলো ফালৰ পৰা মন কানিতে আমাৰ কমিটিখনে কেনি চাই থাকিব মানুহ পিক পেলাইছে কি কৰিছে আমি CCTV কেমেৰা লগোৱাৰ ব্যৱস্থা কৰাৰ কথা সেইদিনাখন আলোচনা হৈছে সেয়াও লগোৱা হ'ব কিন্তু চবতকৈ ডাঙৰ কথা এইবিলাক CCTV কেমেৰা বা গেটত তলা মৰা এইবিলাক নকৰাৰ উপৰিও যদি ৰাইজে সহযোগিতা কৰে তেতিয়াহ'লে বস্তুটো থাকিব আজি ৰাইজে যদি সহযোগিতা নকৰিবলৈ গেট খোলা আছে কিন্তু ইয়াত গৰু ছাগলী বা গাড়ী ফিল্ডৰ মাজলৈ সোমোৱা নাই একো বাউণ্ডেৰী নাই সেই তেনেকুৱাকৈও কৰিব পাৰে বা ইয়াত পিক চিক নেপেলাই এটা সুন্দৰ এটা পৰিৱেশ কৰিব পাৰে ৰাইজৰে বস্তু ৰাইজেই কৰিব লাগিব গতিকে আমি গোটেই ৰাইজক অনুৰোধ জনাম কলিয়াবৰবাসী ৰাইজক অনুৰোধ যে এইটো ৰাজহুৱা বস্তুটো আপোনাৰ নিজৰ ঘৰৰ নিচিনাকৈ ব্যৱহাৰ কৰক এখন ব্যৱহাৰ কৰিবলৈকে দিছে গতিকে নিজৰ ঘৰৰ নিচিনাকৈ ব্যৱহাৰ কৰক ব্যৱহাৰ কৰি বিষয়ববীয়া হিচাপে লজ্জিত কাৰণ আমাক এখন অতি সুন্দৰ ষ্টেডিয়াম আমাৰ মাননীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত মহোদয়ৰ তৎপৰতাত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 11 মাৰ্চত এখন উদ্বোধন কৰি আমাক সমজাই দিছিলে কিন্তু প্ৰথমতেই হৈ গ'ল যে ঠিকাদাৰে যদিও এখন সকলো কাম হৈ গৈছিলে গেট এখনৰ কাম হোৱা নাছিলে গেটখন ইতিমধ্যে তেওঁলোকে 2 দিনতে সমাপ্ত কৰিম বুলি কৈছে গতিকে গেটখন খুলি থোৱাৰ কাৰণে কি হৈছে গৰু ছাগলীখিনি ইয়াতে সোমাই আহে আমি এটা সাইডে যদি তলা মাৰি থওঁ এটা সাইডে সোমাই আহে তেনেকুৱা এটা ব্যৱস্থা হৈ আছে যাৰ কাৰণে
প্ৰথম কথাটো হ'ল আপোনালোকে নিশ্চয় দেখিছে খেলপথাৰত গৰু ছাগলী চৰি আছে আৰু স্থানীয় লোকসকলে অকল গৰু ছাগলী নিজেই সোমায়ো নহয়, তেওঁলোকে ইয়াতে গৰু ছাগলী এৰালো দি থৈ গুচি যায়। যেতিয়া ইয়াত খেল চলি থাকে বা খেলুৱৈসকল ইয়াতে থাকে তেতিয়া সেই কথাটো নহয়। যেতিয়া আগবেলা যিহেতু এতিয়া গৰমৰ দিন আগবেলা খেল ইয়াত চলি থকা নাই, সেইকাৰণে কি হৈছে তেওঁলোকে আগবেলাই আহি পেলাই গৰু ছাগলীখিনি এৰি দি ইয়াতে এৰাল দি থৈ গুচি যায় আৰু পিছবেলালৈ হয়তো যেতিয়া আমাৰ খেলুৱৈসকল আহে তেওঁলোকে উলিয়াই কৰি দিয়ে বা আমাৰো বিষয়ববীয়া আহিলে লগতে গোটেই গৰু ছাগলীখিনি উলিয়াই দিয়ে, কিন্তু উলিয়াই থৈ দি যোৱাৰ পিছতে আকৌ সোমোৱাই দিয়ে। প্ৰায় এই ব্যৱস্থাটো তেনেকৈ বহুত দিন ধৰি চলি আহি আছে। আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো সেই একেটাই পৰিৱেশ হৈ আছে। তাৰোপৰি সন্ধিয়া হ'লে গেট খুলি পেলাই গেটৰ ওপৰেদি পাৰ হৈ হ'লেও যিহেতু গেটো হোৱা নাই, যুৱ প্ৰজন্মৰ বহুখিনিয়ে মানে আমি গম নাপাওঁ যে দেখিছোঁ মানে মাজে মাজে শুনো যে তেওঁলোকে আহি পেলাই ৰাতিলৈকে ষ্টেডিয়ামটোৰ ওপৰত উঠি বিভিন্ন অসামাজিক কাৰ্যকলাপ কৰি থকা বুলি মানে অভিযোগ পাই থাকোঁ। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এই ষ্টেডিয়ামখন নিজৰ বুলি ভাবক ৰাইজে। যিহেতু এইখন আমাৰ নিজা সম্পত্তি নহয়, ৰাইজৰ খেলুৱৈসকলৰ। ইয়াতে আমাৰ কলিয়াবৰৰ খেলুৱৈসকলে খেলি পেলাই ইয়াতে তেওঁলোকৰ প্ৰতিভাখিনি লৈ পেলাই ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ প্ৰতিভাখিনি দেখুৱাইছে বা কলিয়াবৰৰ পৰা ইয়াৰ পৰা খেলি ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত নামো কৰিছেগৈ। কিন্তু এই খেলপথাৰখন গৰুচৰণীয়া পথাৰ কৰি পেলোৱাৰ কাৰণে আমি নিজে লাজো পাইছোঁ, দুখো পাইছোঁ যে সকলোৰে সহযোগিতা অবিহনে আমি অকল বিষয়ববীয়াই এই সমস্যাটো সমাধান কৰিব নোৱাৰোঁ। সেয়ে আমি যোৱা এইকেইদিনত আমি 2-এখন আমাৰ সভাত আলোচনা হৈছে আৰু আমি আমাৰ প্ৰশাসন আৰু হেৰিয়াৰ লগতো আমি মন্ত্ৰী মহোদয়ৰ লগতো এই বিষয়ে কথা বতৰা পাতিছোঁ যাতে আমি আহি থকা দিনত ইয়াৰ সুৰক্ষাৰ কাৰণে ব্যৱস্থা কৰিব পাৰোঁ। তাৰ কাৰণে মই কণ্ট্ৰেক্টৰলৈ আহ্বান জনাইছোঁ আৰু আমি পিডব্লিউ বিল্ডিং ডিপাৰ্টমেণ্টকো আমি সভাৰ পৰা আহ্বান জনাইছিলোঁ যাতে আপোনালোকে অতি শীঘ্ৰেই আমাক এইখন গেট ছেটখিনিৰ কাম সম্পূৰ্ণ কৰি আমাক হেণ্ডঅভাৰ কৰি দিয়ক। কলিয়াবৰৰ পৰা অভিজিত অংকুৰৰ সহযোগত নিউজ ডেস্ক সাৰ্চ দ্য ৰিয়েলিটি। এইবেলি গৰমৰ বন্ধত আপোনাৰ শিশুটিক লৈ আনক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড ছামাৰ কেম্পলৈ, য'ত থাকিব আপোনাৰ শিশুটিৰ বাবে আনলিমিটেড গেমছ এণ্ড এক্টিভিটি। অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনাৰ শিশুটিক কৰা হ'ব শাৰীৰিক আৰু মানসিকভাৱে পৰিপক্ক। গ্ৰুমিং ক্লাছ, ফোনিক্স ফেশ্বন শ্ব'কে ধৰি প্ৰতিদিনে থাকিব নতুন নতুন নিয়ম। যোগান ধৰা হ'ব দুপৰীয়াৰ আহাৰৰ পৰা স্নেক্সলৈকে। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড ছামাৰ কেম্প, লাচিত নগৰ, গুৱাহাটী। যোগাযোগ কৰক 7086073333 94356539000 নম্বৰত।